কিন্তু আপোনালোকৰ মুখতে শুনিলোঁ যে কালি ৰাহুল গান্ধীয়ে একতাৰ কথাটো নৎসাত কৰিছে আৰু অকলে আপোনালোকে কোৱা মতে দেই মই নাজানো সেইটো কথা অকলে কংগ্ৰেছে নিৰ্বাচন খেলিম বুলি কোৱা বুলি আপোনালোকে মোক কৈছে যদি সঁচাকৈ কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে যদি সঁচাকৈ ৰাহুল গান্ধীয়ে অকলে নিৰ্বাচন খেলিম বুলি কৈছে মই ৰাহুল গান্ধীৰ ভাষণটো শুনা নাই এতিয়া আপোনালোকক ৰাতিপুৱাই পালোঁ মই পেপাৰখিনিও পঢ়া নাই পেপাৰখিনি আনিছেহে মাত্ৰ তো যদি সঁচাকৈ এই কথাটো কৈছে মই ভাবোঁ যে তেতিয়াহ'লে এইটো বিজেপি আকৌ অহাৰ পথটোকে আকৌ উন্মুক্ত হ'ব এইটো বেয়া কথা হ'ব সেইকাৰণে মই ৰাহুল গান্ধী ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছ সকলোকে এটাই কথা ক'ব খোজোঁ যে মিত্ৰতাৰ দুৱাৰ আমি আমাৰ নিজৰ স্বাৰ্থত ৰাইজৰ দলৰ স্বাৰ্থত এইটো কৰিব খোজা নাই অখিল গগৈ MLA হ'বৰ কাৰণে বা ৰাইজৰ দলৰ দুজনমান বেছিকৈ MLA জিকাবৰ কাৰণে আমি মিত্ৰতা কৰিব খোজা নাই আমি মিত্ৰতা কৰিব খুজিছোঁ অসমৰ ৰাইজৰ সামগ্ৰিক স্বাৰ্থৰ কাৰণে আমি মিত্ৰতা কৰিব খুজিছোঁ অসমৰ ৰাইজক বিজেপিৰ অপশাসনৰ পৰা বচাবৰ কাৰণে গতিকে এইটো এটা জাতীয় বিষয় জাতীয় স্বাৰ্থতহে আমি কংগ্ৰেছৰ লগত মিত্ৰতাৰ কথা কৈছোঁ যদি কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে আপোনালোকৰ মতে যদি সঁচাকৈ ৰাহুল গান্ধীয়ে কালি কৈছে তেনেকৈ তেতিয়াহ'লে মই ভাবোঁ যে সেইটো প্ৰেক্টিকেল কথা নহ'ব মই অৱশ্যে শুনা নাই ৰাহুল গান্ধীৰ বক্তৃতাটো শুনিবলৈ পোৱা নাই গোটেই দিনটো কালি ব্যস্ত হৈ আছোঁ মানুহৰ লগত আৰু এতিয়ালৈকে পেপাৰো পঢ়া নাই গতিকে মই খবৰটো ল'ম আৰু যদি সঁচাকৈ ৰাহুল গান্ধীয়ে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে তেতিয়াহ'লে এইটো মই ভাবোঁ যে সেইটো ভয়ংকৰ কথা এটাই হ'বগৈ আকৌ ২৬ত বিজেপিক জিকোৱাৰ কথা এটাহে হ'বগৈ তেতিয়া মই আজি খা খবৰ লৈ আপোনালোকক পৰৱৰ্তী সময়ত জনাব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ